আজি শিক্ষক দিৱস। শিক্ষক দিৱসৰ আজি এই মহান দিনটোত সৰ্বপ্ৰথমে মোৰ আদিগুৰু বাবা মা ওচৰত কৃতজ্ঞতা প্ৰণাম জনাইছোঁ। আমাৰ দৰে অতি পিছপৰা গাঁও পৰ্যায়ক নেওচি অতি কষ্টেৰে মোৰ শিক্ষাৰ যত্ন লোৱাৰ বাবে বাবা মা পাছতে মোৰ জীৱনৰ পথ প্ৰদৰ্শক, মোৰ মস্তিষ্কত জ্ঞান জ্যোতি সজীৱ কৰা মহান শিক্ষা দীক্ষা গুৰু সকলোৰে ওচৰত মই চিৰঋণী হৈ আপোনালোকৰ সুস্থ মন, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম নমো নমঃ, ওম নমো নমঃ। আজি এই মহান শিক্ষক দিৱসৰ দিনা মই ক'ব বিচাৰোঁ, শিক্ষক এজনী হ'ল সমাজৰ আটাইতকৈ দায়িত্বশীল ব্যক্তি। হাজাৰটা ভাল কামক কোনোবাই স্বীকৃতি দিয়ে নিদিয়ে সেয়া পিছৰ কথা, কিন্তু এটি সৰু ভুলেই হাজাৰটা ভাল কামক লুপ্ত কৰিবলৈ যত্ন কৰাটো সঁচা কথা। এই আমাৰ সমাজ ব্যৱস্থা, গতিকে ভাল হৈ থকাৰ যত্ন কৰা উচিত। ভুলটো মানুহেই কৰে ন, আত্মবিশ্লেষণ কৰি শুদ্ধ হোৱা উচিত। যিয়েই নহওক, এই শিক্ষকৰ যোগ্যতা অৰ্জন কৰাটো অতি জটিল কাম। শিক্ষকতা বৃত্তিৰ বাবে সাধাৰণ শিক্ষা BA, BSc, MA, MSc, MPhil, PhD লাভ কৰিলে নহ'ব। তাৰ উপৰি লাগিব DLED, BEd, MAd, NET, SLET অৰ্জন কৰাৰ উপৰি TET, CTET আৰু বহুতো। গতিকে শিক্ষকতা বৃত্তিৰ বাবে কঠোৰ পৰিশ্ৰম কৰা প্ৰয়োজন। বি কেয়াৰফুল।